বজালীৰ সহকাৰী আয়ুক্ত গৌৰৱ শেখৰ দাসক গ্ৰেপ্তাৰ উৎকোচ লওঁতে গ্ৰেপ্তাৰ এডিসি গৰাকীক মুখ্যমন্ত্ৰী দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰে দুৰ্নীতিগ্ৰস্ত বিষয়াগৰাকীক দীপাংকৰ চৌধুৰী নামৰ এজন লোকৰ পৰা উৎকোচ লওঁতে হাতলতে গ্ৰেপ্তাৰ কৰে বিষয়াজনক আমি পুনৰবাৰ জনাইছো বজালীৰ সহকাৰী আয়ুক্ত গৌৰৱ শেখৰ দাসক গ্ৰেপ্তাৰ উৎকোচ লওঁতে গ্ৰেপ্তাৰ এডিসি গৰাকীৰ বিস্তৃত চিত্ৰ দেখুৱাইছো আপোনালোকক এইগৰাকী এডিসি গ্ৰেপ্তাৰ কৰা হৈছে মুখ্যমন্ত্ৰী দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰিছে দুৰ্নীতিগ্ৰস্ত এই বিষয়াগৰাকীক দীপাংকৰ চৌধুৰী নামৰ এজন লোকৰ পৰা উৎকোচ লওঁতে হাতলতে গ্ৰেপ্তাৰ কৰে এডিসি গৰাকীক আৰু সন্দৰ্ভত আৰু অধিক জানিবলৈ আমি সংযুক্ত হৈছো আমাৰ বজালী সিনিয়ৰ ব্যুৰ চিফ হিৰণ কলিতা আছে আমাৰ লগত ফোন লাইনত হিৰণ কোনেবলৈ আহিছো আপোনাৰ ওচৰত আৰু জানিব বিচাৰিছো যে এগৰাকী এডিসি উৎকোচ লওঁতে হাতলতে গ্ৰেপ্তাৰ কৰিছে আৰু অধিক জানিব বিচাৰিছো আপোনাৰ পৰা হয় মঞ্জুশ্ৰী সহকাৰী আয়ুক্ত গৌৰৱ শেখৰ দাস ইতিমধ্যে তেখেতক মুখ্যমন্ত্ৰীৰ যি দুৰ্নীতি নিবাৰক শাখাই তেওঁক উৎকোচ লৈ থকা অৱস্থাত দীপাংকৰ চৌধুৰী নামৰ এজন ব্যৱসায়ীৰ পৰা তেওঁ আমি জানিব পৰা মতে 50,000 টকা তেওঁ লৈছিলে সেই 50,000 টকা সহিতে তেওঁৰ যি কাৰ্যালয় আছে বজালী জিলা আয়ুক্তৰ কাৰ্যালয়ত তেওঁৰ নিজা কাৰ্যালয় আছে সেই কাৰ্যালয়তে তেওঁক আটক কৰিছে আৰু এতিয়ালৈকে তেওঁক মাৰাথান অভিযান তেওঁলোকে যি তেওঁ তদন্ত চলাই আছে আৰু ক'ব লাগিব যি টকা আছিলে যিহেতু গৌৰৱ শেখৰ দাস বজালীৰ ইতিমধ্যে যি বন বিভাগৰ সৈতে বন যি মাটি খাদান বা বন বিভাগ এই হতে তেওঁ জড়িত আছিল সেইবোৰ তেওঁ চাইছিলে আৰু তাৰেই এই দীপাংকৰ যিজন চৌধুৰী তেওঁ এনেধৰণৰ মাটি খাদানৰ সৈতে জড়িত এজন ব্যক্তি গতিকে তেওঁৰ পৰা যিহেতু টকা লৈছে প্ৰাথমিকভাৱে এতিয়া আমি অনুমান কৰা মতে সেই ধৰণৰ টকা গৌৰৱ শেখৰ দাসে উৎকোচ লৈছিলে আৰু সেই সময়তে মুখ্যমন্ত্ৰীৰ যি দুৰ্নীতি নিবাৰক শাখাই তেখেতক হাতে লুটে ধৰিছে আৰু এতিয়া এই মুহূৰ্তলৈকে প্ৰায় এঘণ্টাৰ ওপৰত হৈ গ'ল তেওঁৰ কাৰ্যালয়ৰ ভিতৰতে তেওঁৰ সৈতে মাৰাথান তেওঁৰ যি অভিযান চলাই আছে আৰু কি আচলতে তথ্য আছে সেয়া এতিয়ালৈকে আমি জানিব পৰা হোৱা নাই আৰু ভিতৰতে তেওঁৰ যি অভিযান চলি আছে মঞ্জুশ্ৰী হয় হিৰণ কলিতা আপোনাক ধন্যবাদ জনাইছো